2022-23 বিত্তীয় বৰ্ষৰ অধীনত জামিৰা কপৌগাঁও মাছপট্টিৰ আধাৰশিলা স্থাপন কৰা হৈছিল। 800 মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বাবে প্ৰায় 65 লাখ টকা আবণ্টন দিয়া হৈছিল, কিন্তু আজিও পৰ্যন্ত পথছোৱা সম্পূৰ্ণ হৈ নুঠিল। মাত্ৰ কেইটামান শিল আৰু পলস পেলাই দায়িত্ব সামৰাৰ অভিযোগ। ঠিকাদাৰ আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে। বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰীক পথটো নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ আহ্বান স্থানীয় ৰাইজৰ। আমি দেখুৱাইছো এটা পথ খোৱাং বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। 2022 আৰু 23 বিত্তীয় বৰ্ষৰ অধীনত জামিৰা কপৌগাঁও মাজৰ পথটি আধাৰশিলা স্থাপন কৰা হৈছিল। প্ৰায় 800 মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ বাবে 65 লাখ টকা আবণ্টন দিয়া হৈছিল, কিন্তু আজিও পৰ্যন্ত এই পথটো সম্পূৰ্ণ হৈ নুঠিল। মাত্ৰ কেইটামান শিল আৰু পলস পেলাই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে। ঠিকাদাৰ আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত স্থানীয় লোকে কি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। এই ৰাস্তাটো প্ৰকৃততে চক্ৰ গগৈটো 10 বছৰে খাইছে আল্টিমেটলি। এতিয়া আগতে আছিলে মৰাণ সমষ্টি, বৰ্তমান খোৱাং সমষ্টি হৈছে। আৰু এই ৰাস্তাটো হোৱা আজি 23 চনতে ষ্টাৰ্ট কৰা, চক্ৰ গগৈদেৱে উদ্বোধন কৰিছে ৰাস্তাটো। কিন্তু সেই পলস কেইটামান পেলাই আকৌ ৰখি দিয়ে, শিল পেলাই চেন গ্ৰেভেল পেলাইছে, তেনেকেই ৰখি থাকে। এতিয়া লাষ্টত এবছৰমান হৈছে এই মেটেল পেলাইছে, তাৰপিছত কামেই হোৱা নাই। আৰু ঠিক তেনেকৈও পেলোৱা নাই, একদম এনেকুৱাকৈ পেলাইছে সিহঁতে পাতলাকেই পেলোৱা হৈছে। বহুত ডাঠ হ'ব লাগে, চাবলৈ গ'লে মেটেলটো যথেষ্ট হ'ব লাগে। এইডোখৰটো 10ডোখৰ সেইখিনিলৈকে আছে আমাৰ ৰাস্তাটো। সেই 10ডোখৰ একো কৰাই নাই। জনপ্ৰতিনিধিজনৰ দায়িত্ব আছিল ৰাস্তাটো সম্পূৰ্ণ হোৱাত চকু ৰখাত। ক'ৰবাত গাফিলতি কৰিছে বুলি আপুনি? গাফিলতিটো বহুত, মই নিজেও এবাৰ গৈছোঁ চক্ৰ গগৈ ওচৰলৈ। এইবাৰ হয়তো আপোনাৰ ৰাস্তাটোৰ সম্পৰ্কতো যোৱা হৈছিলে, তেতিয়া তেখেতে নিজেই কৈছে যে আপোনালোকৰ গাত একো এটা কৰিব নোৱাৰিলোঁ, নিজেই কৈছে তেখেতে।